গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিত্তীয় সংকটক লৈ প্ৰতিক্ৰিয়া অব্যাহত। বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এটা বিজ্ঞাপনত স্পষ্টকৈ কৰ্পোৰেট হাউচ, উদ্যোগ, অনুষ্ঠান প্ৰতিষ্ঠান তথা জনহিতৈষী সংস্থাক আৰ্থিক অনুদান আগবঢ়াবলৈ আহ্বান কৰিছে। বৰঙণিৰ জৰিয়তে হোষ্টেল, শ্ৰেণীকোঠাৰ লগতে বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণত সহায়ক হ'ব বুলি দাবী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। শিক্ষা বিভাগে গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ কৰা হেমাহিক দুখ প্ৰকাশ কৰিছে ছাত্ৰ সমাজে। ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনত সৃষ্টি হোৱা আৰ্থিক সংকটক লৈ চিন্তাত শিক্ষাৰত ছাত্ৰ ছাত্ৰীসকল। নতুনকৈ গঠন হোৱা শিক্ষা বিভাগটোক গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে পুঁজি ব্যৱস্থা কৰিবলৈ আহ্বান সাধাৰণ সম্পাদক প্ৰবলজ্যোতি শৰ্মাৰ। লগতে ৫ বছৰীয়া সংহত পাঠ্যক্ৰমৰ বাবে বিশ্ববিদ্যালয়ৰ বিত্তীয় বিভাগটোৰ ওপৰত আহি পৰা সংকটক লৈ ক্ষোভ উজাৰিলে সাধাৰণ সম্পাদকগৰাকীয়ে। লগতে আগন্তুক বিধানসভাৰ বাজেট অধিৱেশনত বিশ্ববিদ্যালয়খনৰ বাবে পুঁজি অনুদানৰ বাবেও সাধাৰণ সম্পাদক প্ৰবলজ্যোতি শৰ্মাই আহ্বান জনাইছে চৰকাৰক। আমাৰ বিশ্ববিদ্যালয়খনৰ যিটো বৰ্তমান সময়ত পুতলগা অৱস্থা যে দেউলীয়া হৈ গৈ আছে, আমাৰ যিখিনি এফিলিয়েটেড কলেজ আছে বহুখিনিয়ে এতিয়া স্বতন্ত্ৰ কলেজ হ'ল বা বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনত গ'ল। গতিকে তাৰ পৰা যিখিনি ৰেভিনিউ আহিছিল সেইখিনিও বৰ্তমান সময়ত নাহে, বা যিখিনি এখন বিশ্ববিদ্যালয় এখন উপাৰ্জনৰ কাৰণে যিখিনি ধনৰাশি লাগে সেইখিনি বৰ্তমান সময়তো পৰ্যাপ্ত নহয়, যাৰ কাৰণে আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ডেভেলপমেণ্টত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে। যে আৱাস নিবাসসমূহ পৰ্যাপ্ত পৰিমাণে নাই গুৱাহাটী বিশ্ববিদ্যালয়ত। গতিকে যিখন আমাৰ বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব, সেই বাজেটত যাতে গুৱাহাটী বিশ্ববিদ্যালয়ক লৈ কিবা কিবি যাতে ৰাখে, যাতে আমাৰ বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি লগতে FOMPৰ ফ্ৰী ৱেইভাৰ এইখিনি যাতে তেওঁলোকে ৰাখে, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনক যাতে ভৱিষ্যত দিনত এখন